মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ ৩ ভাৰতৰ কৃষি আৰু উদ্যোগ পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰটোৰ কাষত থকা গোল চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে উক্তি। কৃষি ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি। যুক্তি। কৃষিখণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগ, পৰিবহণ, বাণিজ্য আদি আন আন খণ্ডৰ বিকাশ ঘটে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ। উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ। যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে কিমান খ্ৰীষ্টাব্দত ভাৰতৰ প্ৰথমটো লো তীখাৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ ১৯০৭ চনত। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোনটো খাৰিফ শস্য? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ ধান। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৪ নম্বৰ প্ৰশ্নটো হৈছে পৰ্বত পাহাৰৰ কম ঢালযুক্ত ঠাইত ঢাপ কাটি কৰা কৃষিক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ বেদিকা কৃষি। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৫ নম্বৰ প্ৰশ্নটো হৈছে কোনটো ভাৰতৰ ৰুঢ় শিল্প অঞ্চল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ ছটা নাগপুৰ মালভূমি। গতিকে তোমালোকে অপশ্যন খৰ ওচৰত থকা গোল চিনটো পূৰ কৰি দিবা। ৬ নম্বৰত দিয়া আছে প্ৰতিটো ক্ৰমৰ পৰা অমিলটো বাছি উলিয়াই কাষৰ বাকচত লিখা। মই তোমালোকক অমিলটো বাছি উলিয়াই ইতিমধ্যে লিখি দিছোঁ। ক নম্বৰৰ পৰা অমিলটো বাছি লিখিলে হ'ব। তোমালোকে লিখিবা বাকচৰ ভিতৰত মৃৎশিল্প উদ্যোগ। খ নম্বৰত দিয়া বিকল্প কেইটাৰ পৰা অমিলটো বাছি লিখিলে হ'ব চাহ। তোমালোকে বাকচত লিখিবা চাহ। গ নম্বৰত দিয়া বিকল্প কেইটাৰ পৰা অমিলটো বাছি উলিয়াই লিখিলে হ'ব বাদাম। তোমালোকে বাকচত লিখিবা বাদাম। ঘ নম্বৰত দিয়া ক্ৰমৰ পৰা অমিলটো বাছি উলিয়াই লিখিলে হ'ব ঘেঁহু। তোমালোকে বাকচত লিখিবা ঘেঁহু। ঙ নম্বৰত দিয়া ক্ৰমৰ পৰা অমিলটো বাছি উলিয়াই লিখিলে হ'ব তোমালোকে বাকচত লিখিবা ঝুম। সাত নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে জায়দ কৃষি ঋতুৰ সময় হ'ল। তোমালোকে খালী ঠাইত লিখিবা এপ্ৰিল জুন। খ নম্বৰত দিয়া আছে একেডৰা মাটিতে বছৰত কেইবাবাৰো কৰা খেতিক তোমালোকে খালী ঠাইত লিখিবা গহন বা নিবিড় কৃষি। গ নম্বৰ খালী ঠাইত লিখিবা তোমালোকে ১৯৬১। ঘ নম্বৰত দিয়া আছে ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্যখন হ'ল। তোমালোকে খালী ঠাইত লিখিবা উত্তৰ প্ৰদেশ। ঙ নম্বৰত দিয়া আছে ১৮৫৩ খ্ৰীষ্টাব্দত খালী ঠাইত লিখিবা মুম্বাই চহৰ। ৮ নম্বৰত দিয়া আছে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। মই তোমালোকক প্ৰত্যেকৰে দুটাকৈ উদাহৰণ ইতিমধ্যে লিখি দিছোঁ। ক নম্বৰত দিয়া আছে খাৰিফ ঋতুৰ শস্য। তোমালোকে এইফালে লিখিবা ধান, মৰাপাট। খ নম্বৰত দিয়া আছে ৰোপণ কৃষি। এইফালে লিখিবা তোমালোকে চাহ, ৰবৰ। গ নম্বৰত দিয়া আছে মছলাজাতীয় শস্য। এইফালে লিখিবা তোমালোকে ইলাচি, জালুক। ঘ নম্বৰত দিয়া আছে ভাৰতৰ কৃষি সমস্যা। ইয়াৰ দুটা উদাহৰণ মই তোমালোকক লিখি দিছোঁ। তোমালোকে এইফালে লিখিবা জলবায়ুৰ পৰিৱৰ্তন, জলসিঞ্চনৰ অভাৱ। ঙ নম্বৰত দিয়া আছে কুটীৰ শিল্প উদ্যোগ। ইয়াৰ দুটা উদাহৰণ তোমালোকে লিখিবা মৃৎশিল্প, বস্ত্ৰ উদ্যোগ।
9 নম্বৰত দিয়া আছে তোমালোকৰ অঞ্চলত কৃষি ঋতু অনুযায়ী উৎপাদিত হোৱা শস্যবোৰৰ নামেৰে তলৰ তালিকাখন পূৰ কৰা। ইতিমধ্যে মই তোমালোকক এই তালিকাখন পূৰ কৰি দিছোঁ। কৃষি ঋতু জায়দ শস্যৰ ভিতৰত তোমালোকে লিখিবা তিয়হ, তৰমুজ, ধান, জিকা, লেচেৰা। ৰবি শস্যৰ ভিতৰত পৰে ঘেঁহু, সৰিয়হ, বাদাম, লাই শাক, পালেং শাক। খাৰিফ শস্যৰ ভিতৰত পৰে ধান, কপাহ, মৰাপাট, বজৰা, ৰাগি। তোমালোকে এইখিনি চাই লিখি ল'বা। দহ নম্বৰত দিয়া আছে ভাৰতৰ মানচিত্ৰ এখন অংকন কৰি তলত দিয়া খনিজ সম্পদবোৰৰ অৱস্থিতি চিহ্নিত কৰা। ইয়াত তোমালোকক কেইটামান খনিজ সম্পদৰ নাম দিয়া আছে: কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, তাম আৰু জিপছাম। মই তোমালোকক ভাৰতৰ এখন মানচিত্ৰত এই খনিজ সম্পদবোৰৰ অৱস্থিতি চিহ্নিত কৰি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। মই ইয়াত তোমালোকক এই খনিজ সম্পদবোৰ সূচাবলৈ কিছুমান চিহ্ন ব্যৱহাৰ কৰি দিছোঁ। তোমালোকে সেই চিহ্ন অনুসৰি কোনখন ৰাজ্যত এই খনিজ সম্পদবোৰ অৱস্থিত সেইখিনি চাই ল'বা। যেনে কয়লা বুজাবলৈ মই তোমালোকক বৃত্তৰ চিহ্ন ব্যৱহাৰ কৰিছোঁ। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বুজাবলৈ মই ত্ৰিভুজৰ চিহ্ন ব্যৱহাৰ কৰিছোঁ। তাম বুজাবলৈ মই বৰ্গৰ চিহ্ন ব্যৱহাৰ কৰিছোঁ আৰু জিপছাম খনিজ সম্পদ বুজাবলৈ মই তৰাৰ চিহ্ন ব্যৱহাৰ কৰিছোঁ। আৰু এই চিহ্নবোৰেৰে মই এই খনিজ সম্পদবোৰৰ অৱস্থিতি চিহ্নিত কৰি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। এঘাৰ নম্বৰত দিয়া আছে তোমালোকৰ অঞ্চলত উৎপাদিত তিনিবিধ শস্যৰ সন্দৰ্ভত তলত দিয়া ধৰণে একোক অংশই তালিকা প্ৰস্তুত কৰা। মই তোমালোকক এবিধ শস্যৰ সন্দৰ্ভত ইয়াত দিয়া ধৰণে এখন তালিকা প্ৰস্তুত কৰি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। তাৰ পাছত তোমালোকে আৰু দুবিধ শস্যৰ সন্দৰ্ভত ইয়াত দিয়া ধৰণে একোক অংশই তালিকা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিবা। ইয়াত মই তোমালোকক শালি ধানৰ সন্দৰ্ভত ইয়াত দিয়া ধৰণে এখন তালিকা প্ৰস্তুত কৰি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। বাৰ নম্বৰত দিয়া আছে তলৰ চিত্ৰত কৃষি প্ৰকাৰবোৰ চিনাক্ত কৰি
খালী ঠাইত নামবোৰ লিখা। মই তোমালোকক ইয়াত দিয়া চিত্ৰবোৰ কৃষি প্ৰকাৰবোৰ চিনাক্ত কৰি ইতিমধ্যে খালী ঠাইত নামবোৰ লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। এই চিত্ৰত দিয়া কৃষিৰ প্ৰকাৰটো হ'ব, তোমালোকে খালী ঠাইত লিখিবা স্থানান্তৰিত কৃষি। এই চিত্ৰত দিয়া কৃষিৰ প্ৰকাৰটো হ'ব, তোমালোকে খালী ঠাইত লিখিবা বেদিকা কৃষি। এই চিত্ৰত দিয়া কৃষিৰ প্ৰকাৰটো হ'ব, তোমালোকে খালী ঠাইত লিখিবা উদ্যান কৃষি। এই চিত্ৰত দিয়া কৃষিৰ প্ৰকাৰটো হৈছে, তোমালোকে খালী ঠাইত লিখিবা ৰোপণ কৃষি।